আজি ইমান দিনৰ পিছত মোৰ চেনেলটোত আহি আপোনালোকৰ ভাল লাগিলেনে? যদি লাগিলে ছাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু ভিডিঅ'টোৰ এটা লাইক কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, এয়া আমাৰ বাৰীত লগা মিঠা আলু। চাব পাৰিনে কি ডাঙৰ ডাঙৰ, কিন্তু কেইটামান পোকে খাইছে। এয়া মোৰ ইন্দ্ৰমালতী, যতন ল'ব নোৱাৰাৰ পিছতো ধুনীয়াকৈ ফুলিছে, দেখিছেনে? ইয়াত কলি মেলি ইমান ধুনীয়া ৰং এটা ফুলিছে ন। তো এজোপা মানে একদম বেয়া হৈ গৈছে, তো মই আজিৰ এজোপা ৰিপৰ্টিং কৰিম। তো মই আপোনালোকৰ ৰিপৰ্টিঙত কৰা কেনেকৈ মই কৰোঁ সেইটো দেখাই দিম বাৰু। মোৰ মানে এই টাবটোত ইন্দ্ৰমালতীজোপা গ্ৰ'থ হ'ব পৰা নাই, তো সেইকাৰণে মই এই টাবটো ব্যৱহাৰ কৰিম। তো প্ৰথমতে আমি পাতিখিনি অকণমান খৰখৰীয়া কৰি ল'ম, যাতে ফুলজোপা ওলাওঁতে একো কষ্ট নহয়। এনেকৈ ইন্দ্ৰমালতীজোপা ৰিপৰ্টিং কৰি কেনে এনেকৈ এই পটটোপা ওলাই দিলোঁ। আৰু এতিয়া মই সেইজোপাকে এই পটটোত দিম। পটটোত দিয়াৰ আগতে মই কেইটামান মেটেৰিয়েলছ ইউজ কৰিম। মই আপোনালোকক মেটেৰিয়েলছকেইটা দেখাই দিওঁ। প্ৰথমে মই টাইলছ দুডোখৰ দি দিছোঁ। আপোনালোকে পাৰিলে অকণমান বেছিও দিব লাগে। আৰু তাৰ পিছতে মই মোৰ ইন্দ্ৰমালতীজোপা ইয়াত বহাই দিলোঁ। আৰু খাৰ দিবলৈ যে নেপাহৰিব দেই, খাৰটো একদম মেইন ইয়াত। মই অকণমান ইয়াৰ মাটিখিনি ইয়াতে মিহলাই দিছোঁ। তাৰপিছত মই ইয়াত ঢালিম অকণমান খাৰ। মোৰ ওচৰত খাৰীয়া মাটি আছিলে কাৰণ মই খাৰীয়াৰ মাটি ইয়াত ব্যৱহাৰ কৰিছোঁ। আপোনাক বিচাৰেতো ডাইৰেক্ট কেঁচুসাৰো দিব পাৰে, কিন্তু মোৰ ওচৰত এটা সাৰ কমি হৈছে কাৰণ মই খাৰীয়া মাটি দিছোঁ। আৰু মোৰ এইজোপা অকণমান তললৈ খৰকি গৈছে কাৰণ মই সেইটো কাৰণে এডাল লাঠি ব্যৱহাৰ কৰিম। আৰু মই ইয়াতে ৰছী এডাল দি এজোপা বান্ধি দিম। আৰু মই ইয়াত ধুনীয়াকৈ গাঁঠি এটা মাৰি দিছোঁ। আৰু আমাৰ ৰিপৰ্টিং কৰা ইন্দ্ৰমালতী ইয়াত তৈয়াৰ হৈ গৈছে। আৰু ফুলজোপা জীয়াই উঠিবৰ কাৰণে মই ইয়াত পানী অলপমান দি দিছোঁ। এই গছজোপাক মই বহুত দিনৰ পৰা পানী দিয়া নাছিলোঁ কাৰণে অকণমান থেপথেপীয়াকৈ পানী দি দিছোঁ। আৰু যদি ধনিয়া গছক ধুনীয়া জেগাত নথয় তো বেয়া দেখায় ন। তো বলক এজন ধুনীয়া ঠাইত থওঁগৈ। আৰু যিহেতু তাক অকণমান ৰ'দৰ বহুত দৰকাৰ, সেইকাৰণে মই এই গছজোপাক ৰ'দ পৰা এঠাইত বাকী ফুল গছবোৰৰ লগতে থৈ দিছোঁ। ইয়াত সি বহুত সুন্দৰো লাগিছে। আৰু চাগে কেইদিনমানৰ পিছত ই ধুনীয়া আৰু হৈ যাব। তাৰপিছত মই তলৰ পৰা খেৰবোৰ অকণমান ওপৰৰ বাকী খেৰবোৰৰ লগতো থৈ দিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।